নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 5 নম্বৰ অধ্যায় গুৰুদক্ষিণা নামৰ পাঠটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। অহা 4 নম্বৰত উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা। উত্তৰটো তোমালোকে লিখিবা। ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হৈছে নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে খ নম্বৰ প্ৰশ্নটো লুইতৰ দাঁতিত কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল। উত্তৰটো তোমালোকে লিখিবা। লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো তোমালোকে লিখিবা যে বশিষ্ঠ আশ্ৰমৰ তলৰ অধ্যাপকজনৰ নাম কি। উত্তৰটো হ'ব বশিষ্ঠ আশ্ৰমৰ তলৰ অধ্যাপকজনৰ নাম হ'ল বেদকণ্ঠ। ঘ নম্বৰ প্ৰশ্নটো ছাত্ৰসকলে বছৰত একবাৰ নগৰলৈ কিয় যাব লগা হৈছিল। উত্তৰটোত লিখিবা ছাত্ৰসকলে গুৰুদক্ষিণা দিয়াৰ নিমিত্তে খুজি মাগি আনিবলৈ বছৰত একবাৰ নগৰলৈ যাব লগা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো চাবা তোমালোকে গুৰুৰ পৰামৰ্শ কোনজন ছাত্ৰে গ্ৰহণ কৰিব নোৱাৰিলে। উত্তৰটো লিখিবা গুৰুৰ পৰামৰ্শ সত্যব্ৰতে গ্ৰহণ কৰিব নোৱাৰিলে। তাৰ পিছৰ প্ৰশ্নটো প্ৰথম প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে। উত্তৰটো প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰতে দিব পাৰিলে। তাৰ পিছৰ প্ৰশ্ন 5 নম্বৰ চমু উত্তৰ দিয়া। তাৰ যিটো প্ৰথম প্ৰশ্ন ক নম্বৰ সেইটো হৈছে গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল। উত্তৰটোত লিখিবা গুৰুৱে ছাত্ৰসকলক ওচৰলৈ মাতি আনি কৈছিল যে তেওঁ বুঢ়া হৈ আহিছে আৰু লগতে তেওঁৰ উপাৰ্জনো কমি আহিছে। তেওঁ ছাত্ৰসকলক নিজৰ লগত ৰাখি ইমান দিনে পঢ়াই শুনাই নিজে খুটি খাব পৰা কৰি তুলিছে। সেয়েহে গুৰুৱে তাৰ বিনিময়ত ছাত্ৰসকলৰ পৰা গুৰুদক্ষিণা বিচাৰিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল। উত্তৰটো হৈছে ছাত্ৰসকলক গুৰুৱে হকা ডকা দি ধনৰ টোপোলা সৰকাবলৈ পৰামৰ্শ দিছিল। সিহঁতক কোনেও নেদেখাকৈ গছৰ আঁৰত লুকাই থাকি কাষেদি ধনী হাউত গ'লে ততালিকে তেওঁৰ ধন কাঢ়ি ল'বলৈ বুদ্ধি দিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে কি কৰিলে। উত্তৰটোত লিখিবা গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে গুৰুদক্ষিণা দিবলৈ এনেদৰে সুযোগ পাই আনন্দতে কিৰিলি পাৰি যাবলৈ ওলাল। তাৰ পিছৰ প্ৰশ্নটো ঘ নম্বৰটো গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে। উত্তৰটোত লিখিবা গুৰুৰ অনুমতি পাই সত্যব্ৰতে গুৰুক ক'লে যে পৃথিৱীৰ সকলো ঠাইতে ঈশ্বৰ আছে বুলি গুৰুৰ পৰাই শুনিছে। গতিকে সি আনে নেদেখাকৈ লোকৰ ধন হন চুৰ কৰি আনিলেও ঈশ্বৰে সেই কথা জানিব। সি মানুহক ঠগালেও ঈশ্বৰক ঠগাব নোৱাৰে। সেয়েহে সি অসৎ উপায়েৰে গুৰুদক্ষিণা গোটাব নোৱাৰে বুলি জনাই আন সহজ বাট দেখুৱাবলৈ গুৰুক ক'লে। তাৰ পিছৰ প্ৰশ্নটো 6 নম্বৰ কোনে কাক কেতিয়া কৈছিল লিখা। তাৰ যিটো ক নম্বৰ হ'ব সেইটো চাবা বাচাহঁত মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো টুটি আহিছে, তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এই কথাষাৰ কোনে কাক আৰু কেতিয়া কৈছিল। এতিয়া উত্তৰটো চাবা। এদিনাখন অধ্যাপক বেদকণ্ঠই ছাত্ৰসকলক মাতি আনি সিহঁতক দিয়া শিক্ষাৰ মহলা ল'বলৈ বুদ্ধি পাঙি যেতিয়া গুৰুদক্ষিণা আনিবলৈ দিছিল সেই সময়ত এই কথাষাৰ কৈছিল। ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে, এতিয়া আমি কি উপায়েৰে ধন হন গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। এই কথাটো কোনে কাক আৰু কেতিয়া কৈছিল চাবা। এতিয়া যেতিয়া অধ্যাপক বেদকণ্ঠই ছাত্ৰসকলক গুৰুদক্ষিণা আনিবলৈ কৈছিল তেতিয়া এজন জ্যেষ্ঠ ছাত্ৰে গুৰুদেৱক উদ্দেশ্য কৰি এনেদৰে কৈছিল। গ নম্বৰ প্ৰশ্নটো আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই। এই কথাষাৰ কোনে কাক আৰু কেতিয়া কৈছিল। যেতিয়া গুৰু বেদকণ্ঠই ছাত্ৰসকলক হকা ডকা কৰি গুৰুদক্ষিণাৰ বাবে এইটো তোমালোকে হকা ডকা কৰি বুলি নিলিখি হকা ডকা দি বুলি লিখিবা।
হকা টকা দি গুৰুদক্ষিণাৰ বাবে ধন আনিবলৈ কৈছিল তেতিয়া সত্যব্ৰতে গুৰুদেৱক প্ৰশ্নত দিয়া কথাষাৰ কৈ এনেকুৱা অসৎ উপায়েৰে ধন ঘটিব নোৱাৰ বুলি কৈছিল। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চাইছোঁ আমি 7 নম্বৰটো, সাধুটো নিজৰ কথাৰে চমুকৈ লিখা। এতিয়া উত্তৰটো চাবা, প্ৰাচীন কামৰূপ ৰাজ্যত বৰ্তমানৰ নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বৰগংগাৰ পাৰৰ বশিষ্ঠ আশ্ৰমত এখন ডাঙৰ টোল আছিল। সেই টোলখনত বেদকণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিতে শিক্ষাদান কৰিছিল। এদিন তেওঁ শিষ্যসকলক মাতি আনি ক'লে, বাচাহঁত, মই এতিয়া বুঢ়া হৈ আহিছোঁ, মোৰ উপাৰ্জনো টুটি আহিছে। তহঁতক কিমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰি আহিছোঁ। গতিকে এতিয়া তহঁতে তাৰ সলনি মোক কিছু ধন গোটাই আনি দে হওক। এই কথা শুনি এজন বয়সীয়াল শিষ্যই মাত লগালে, গুৰুদেৱ, এয়া আমাৰ কৰ্তব্য, গতিকে আপোনাৰ আদেশ আমি আখৰে আখৰে পালন কৰিম। এতিয়া আমি কি উপায়েৰে ধন গোটাই আনিম সেয়া দিহা লগাই দিয়ক। তেতিয়া গুৰুদেৱে ক'লে যে খুজি মাগি ধন গোটোৱাটো ইমান সহজ নহ'ব আৰু সেয়েহে ধনী মানুহৰ পৰা ডকা হকা দি ধন সৰকাবলৈ সিহঁতক উপদেশ দিলে। গুৰুৱে ক'লে, বাচাহঁত, তহঁতে কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি আৰু কাষেদি কোনো ধনী সাউদ গ'লে ততালিকে তেওঁৰ পৰা ধন কাঢ়ি ল'বি। এই কথা শুনি সকলো শিষ্যই আনন্দতে কিৰিলি পাৰি গন্তব্যস্থানলৈ যাবলৈ ওলাল। কিন্তু সত্যব্ৰত নামৰ একেবাৰে কম বয়সীয়া শিষ্য এজনে তাতেই ৰৈ থাকিল। গুৰুৱে সুধিলত সি উত্তৰ দিলে, গুৰুদেৱ, আপুনি আমাক শিকাইছিল যে পৃথিৱীত এনে কোনো স্থান নাই য'ত ঈশ্বৰ নাই, এনে কোনো কাম নাই, আমি এনে একো কাম কৰিব নোৱাৰোঁ যি ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। এই বুলি কৈ সত্যব্ৰতে গুৰুক জনালে যে সেইবাবে সি এনে অসৎ কাম কৰিব নোৱাৰে, কিয়নো এনেকৈ ডকা হকা বা চুৰি কৰি ধন আনিলে মানুহে নাজানিলেও ঈশ্বৰে সকলো জানিব। ইমান কম বয়সীয়া শিষ্য এজনৰ মুখত ইমান জ্ঞানৰ কথা শুনি গুৰু বৰ মোহিত হ'ল আৰু ক'লে যে তেওঁ প্ৰকৃততে কোনো গুৰুদক্ষিণা বিচৰা নাছিল, ইমান দিনে দিয়া শিক্ষাৰ মহলাহে লৈছিল আৰু এই বুলি কৈ বাকী শিষ্যবোৰকো ঘূৰাই আনিবলৈ আদেশ দিলে। গুৰুৰ এই মহলাত সত্যব্ৰতৰ বাদে সকলো শিষ্য অসফল হ'ল। একমাত্ৰ সত্যব্ৰতেহে গুৰুৰ প্ৰকৃত গুৰুদক্ষিণা দিব পাৰিলে। এইখিনিলৈকে তোমালোকে সাধুটো লিখি দিবা। ঠিক আছে, তাৰপিছত 8 নম্বৰ প্ৰশ্নটো, তলৰ কথাখিনিৰ মূল ভাৱ লিখা। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ শিৱ তেওঁ পৰম সুন্দৰ। ইয়াৰ মূল ভাৱ লিখিব লাগে, গতিকে উত্তৰটো চাবা তোমালোকে। প্ৰশ্নোক্ত স্তৱক্তিৰ দ্বাৰা পৰম ব্ৰহ্ম ভগৱান যে সকলো বস্তুৰে মূল সেই কথাকে ক'ব বিচাৰিছে। ইয়াত ভগৱান বা প্ৰভু ঈশ্বৰক সৰ্ববিদ্যমান বুলি কোৱা হৈছে, অৰ্থাৎ যদিওবা আমি তেওঁক দেখা নাপাওঁ, তেওঁ সকলোতে বিৰাজমান। জড় জীৱ সৰু ডাঙৰ সকলোতে তেওঁ বিদ্যমান। তেওঁ সৰ্বশক্তিমান আৰু সৰ্বজ্ঞ, সকলো কথা তেওঁৰ জ্ঞাত। তেওঁৱেই সত্য, তেওঁৱেই শিৱ, তেওঁৱেই সুন্দৰ, তেওঁৱেই সমস্ত, তেওঁৱেই হৈছে সকলো বস্তুৰ আদি আৰু অন্ত। এয়াই হৈছে স্তৱক্তিৰ মূল ভাৱ। ঠিক আছে, এতিয়া 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক, পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা, যেনেকৈ খুজি মাগি। এতিয়া বাকীখিনি চাবা, ধন সোণ, আমন জীমন, ঠকা ঠুকি, ডকা হকা, ভাল বেয়া আদি। এতিয়া 10 নম্বৰ প্ৰশ্নটো, তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ধনী, চহকী, দক্ষিণা, দান, উজু, সহজ, টুটি যোৱা, কমি যোৱা, ডাঙৰ, বৃহৎ। এতিয়া 11 নম্বৰ প্ৰশ্নটো চাবা, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। আনন্দ, বিষাদ, ধনী, দুখীয়া, গুৰু, শিষ্য, উজু, টান, প্ৰাচীন, নবীন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া 12 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে, উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা। বিশেষ্য আৰু বিশেষণ তোমালোকক লিখিবলৈ দিছে। প্ৰখ্যাত বিশ্ববিদ্যালয়, বিদগ্ধ পণ্ডিত, ধনী মানুহ, প্ৰকাণ্ড হাতী, মহৎ গ্ৰন্থ, সুন্দৰী মহিলা, টেঙা আম, শুৱলা মাত, এনেদৰে মিলাই তোমালোকে লিখি দিবা। ঠিক আছে,
গতিকে আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।